আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অসমৰ প্ৰথমজন এজন ডেকা ক্ৰীড়াক শ্ৰী ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন উপলক্ষে আয়োজন কৰিব যাওঁতে যিখিনি যাৱতীয় বস্তু লাগে বেনাৰ পোষ্টাৰ চিঠিপত্ৰ আদি কৰি আমাৰ যিসকল ইয়াত প্ৰায় সংগঠকি আছে সকলোৱে জানে কিন্তু আমিও আজি এই বয়সৰ শংকৰদেৱক এই ল'ৰাটিয়ে প্ৰথমখন খেলত 2টা গ'ল দিছে একদম হাফ লাইনৰ পৰা 2টা গ'ল দিছে আৰু পিছৰখন খেলত 1টা গ'ল দিছে পিছৰখন খেলত গোহাঁইবাৰীৰ লগত 1টা গ'ল দিছে আচলতে খুব উজ্জ্বল ভৱিষ্যতৰ ল'ৰা আপোনালোকে আশীৰ্বাদ কৰিব এই ল'ৰাটিক আপোনাৰ 3টা গ'ল দিছে শিৱসাগৰ লীগত ইয়াৰ পিছতে মৌচুম গগৈক আমাৰ শ্ৰদ্ধাৰ কেৰিম ছাৰ আছে আমাৰ কেৰিম ছাৰে তেখেতক মৌচুম গগৈক এখনি মানপত্ৰ দিব ইয়াৰ পিছত আমি প্ৰিয়াংশু বৰুৱাক এখন মানপত্ৰ দিব কীৰ্তিনাথ গগৈদেৱে আমি কীৰ্তিনাথ গগৈদেৱক এখন মানপত্ৰ দিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমাৰ মাজত আছে সুদক্ষ গলকিপাৰ আছিল এটা কালৰ চাইকেল মাৰি খেলি ফুৰিছিলে মই তেতিয়াহ'লে বহুত দূৰ যায় বুলি আমি জানো খনামুখ ভগামুখ বহুত দূৰ পাইকে তেখেতলোক মছজিদ ক্লাবৰ এজন সক্ৰিয় সদস্য আছিল নামটি আঞ্চলিক ক্ৰীড়া সন্থাৰ সদস্য আছিল তেখেতলোক আছিল আমাৰ এই মহনুদ তাইক আমি আমাৰ মাজত আমি আদৰণি জনাইছোঁ আৰু মহনুদ তাইক বঁটাটো দিবৰ বাবে আমাৰ ৰুদ্ৰ চেতিয়াদেৱ আছে আৰু বিশ্ব নিয়োগদেৱ আছে আমাৰ ৰুদ্ৰ চেতিয়াদেৱ বিশ্ব নিয়োগদেৱ আৰু ভাৰত দা আমাৰ মৰমৰ ভাৰত দা নামটি ক্লাবৰ সন্মানীয় সম্পাদক আৰু ভাৰত দাক নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে তিনিওজনে আমাৰ মহনুদ দাক এয়া বিশ্ব জ্যেষ্ঠ ব্যক্তি এজন আমাৰ বিশ্ব নেওগ ডাঙৰীয়া এয়া এখনি চেলেং আমাৰ ৰুদ্ৰ চেতিয়াদেৱ প্ৰবীণ ক্ৰীড়াবিদ এখনি সম্বৰ্ধনা পত্ৰ আৰু আমাৰ নামটি ক্লাবৰ সন্মানীয় সম্পাদক ভাৰত চেতিয়াদেৱে গছপুলিয়ে তেখেতক সম্বৰ্ধনা জনাইছে দুয়োজনে আচলতে আমাৰ সাহস ল'ৰাৰ লগত আহক ৰাজীৱ দা যিটো ৰ'দত জুলাই মাহটোত আমাক ইয়াক নিজক মানুহভাগে তেখেতৰ পৰিবাৰে কৈছে যে আপোনাৰ ৰংটো কি হ'ল গাৰ তাৰমানে জুলাই মাহৰ ৰ'দত একদম 2টা বজাত আহি আমাৰ এই ফিল্ড পায় অকণমান ৰ'ব আমাৰ ইয়াৰ ৰাজীৱ শইকীয়া মহোদয় এজন অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ফুটবল আচলতে খেল পৰিচালক প্ৰাক্তন ফুটবল খেলুৱৈ সাফৰ ৰজা বুলি কয় আমাৰ মলয়দাহঁতে জানে ই এতিয়াও খেলি আছে এতিয়া সেইদিনাখন DC কাপ খেলিছে ইমান এজন সুদক্ষ খেলুৱৈ আচলতে আমি আমাৰ মাজত পাই আমি খুব সুখী হৈছোঁ আৰু মই এদিন খুব ৰ'দত গৈ এটা কাম মোৰ দেৰি হ'ব বুলি ভাবি মই ৰাজীৱ দাৰ ওচৰত বহিছিলোঁগৈ বহুতে ৰাজীৱ দাক ক'লোঁ যে ৰাজীৱ দা মোৰ ল'ৰাকেইটাক গুৰিয়াই দিবলৈ শিকাওকচোন এই কি কয় তেতিয়া একে খাই ৰাজীৱ দা তই যা তই ল'ৰা ৰেডি কৰগৈ মই যাম একো এটা কথা পতা নাই আহি জুলাই মাহটো এই ভৰ ৰ'দত মই আহি কেতিয়াবা নাপাওঁ কিন্তু ৰাজীৱ দা 2 বজাত এই খেলপথাৰ পাই ৰৈ থাকে সেই ল'ৰা ছোৱালীকেইটাক গুৰিয়াবলৈ বল শিকালে তেওঁ সাহসত আমি আণ্ডাৰ 13, 15 খেলিছোঁ একদম আমি স্বীকাৰ কৰিব লাগিব আমাৰ ৰাজীৱ দাক আমি এটি গছপুলি আৰু এখনি চেলেং চাদৰে আদৰণি জনাইছোঁ এয়া আমাৰ ৰাজীৱ দা দিয়ক এয়া ৰাজীৱ শইকীয়া এটা হাত চাপৰি মাৰকচোন জোৰে ইয়াৰ পিছতে আমি আচলতে অন্য এজন আমাৰ সাহস দিয়া ব্যক্তি এটা কথাই এদিন ফোনত কৈছোঁ যে বিনয় দা আমাৰ ইয়ালৈ আহিব লাগিব আজি এটা মাহ বিনয় দা ল'ৰাবোৰৰ লগত দৌৰি ফুৰিছে মই বাহিৰৰ পৰা কওঁ যে বিনয় দা খেলখন সামৰি দিয়ক এবাৰত নুশুনে বিনয় দাই আকৌ কওঁ বিনয় দা খেলখন সামৰি দিয়ক ল'ৰাই দুখ পাব নাই বিনয় দাই নুশুনে হুইচেল নবজায় তেনেকুৱা এজন ব্যক্তি খেলাই থাকে ল'ৰাক চিঞৰি থাকে দৌৰি থাকে নিজে 12 পাক দৌৰিছে খেলুৱৈৰ লগত ইয়াত লগত 12 পাক তেখেতে দৌৰিছে এটা হাত চাপৰি দিয়ক বিনয়কাৰ কাৰণে আচলতে খুব উৎসাহ দিছে আমাক খুব প্ৰত্যেক মুহূৰ্ততে কালি মোক তেখেতে সুধি গৈছে যে প্ৰভাকৰ মই ৰাতিপুৱা নাহোঁ দেই মই গেলেকী যাম আমাৰ হৈছে ক্ৰীড়া তাতো পালন হ'ব মোৰো বিনয় দা যাওক আপুনি তালৈ যাব লাগিব আজি সেই কথাষাৰ কালি বিনয় দাই মোক সুধিছে সেয়ে আমাৰ শ্ৰদ্ধা বিনয় দা আমি বিনয় দাক আমাৰ একো সন্মান দিয়া নাই আচলতে এখন চেলেং চাদৰ আৰু এটি গছপুলি আমাৰ শ্ৰদ্ধাৰ গিৰিণ গগৈদেৱে আগবঢ়াইছে এয়া বিনয় দা
আমি দুইজনকে ভৱিষ্যত দিনতো আমাৰ মাজত আমি পাম তাকে আশা। সঞ্জীৱ গগৈ ডাঙৰীয়া আছে, কন্দৰ্প নেওগ আছে। আমাৰ আহক আপোনালোকে তেখেতক এখন চেলেং চাদৰেদি গছপুলিয়ে খুব ব্যস্ততা তেখেতৰ এটি সময় লোকচান কৰি আমাৰ ইয়ালৈ আহিছে। এয়া ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক এটি সম্বৰ্ধনা জনাইছে। আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰাতিৰ পৰা প্ৰদান কৰা আমি চাৰ্টিফিকেট তেখেতক প্ৰদান কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ উজ্জ্বল কৰি ইয়াৰ পিছত আমি 14 নম্বৰ স্থান দখল কৰিছে পবিত্ৰ বৰা জয়সাগৰ, তেখেতক প্ৰদান কৰিব। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উদয়ন শইকীয়া। উদয়ন শইকীয়া, উদয়ন শইকীয়া আছেনে? উদয়ন শইকীয়া অনুপস্থিত। আমি মঞ্চলৈ মাতিছোঁ বিতুপন শইকীয়া। বিতুপন শইকীয়াই 12 নম্বৰ স্থান দখল কৰিছে। 16 কিলোমিটাৰ বাট তেখেতে অতিক্ৰম কৰিছে। এয়া আমি আমাৰ শ্ৰদ্ধাৰ কেৰিম দা আছে, কেৰিম দাক আমি মঞ্চত তেখেতক এয়া প্ৰিয়াংকু ৰাজকোঁৱৰ, প্ৰিয়াংকু ৰাজকোঁৱৰকো মাতিছে মঞ্চলৈ। প্ৰিয়াংকু ৰাজকোঁৱৰ 11 নম্বৰ স্থান দখল কৰিছে। আহক এয়া প্ৰিয়াংকু ৰাজকোঁৱৰ, ইয়াত আহিছে। এয়া প্ৰিয়াংকু ৰাজকোঁৱৰ 11 নম্বৰ স্থান দখল কৰিছে। আমি উৎপল দুৱৰাক মঞ্চলৈ মাতিছোঁ। উৎপল দুৱৰা আহক আহা, আমাৰ সময় কমি গৈছে। উৎপল দুৱৰা, এয়া আমাৰ উৎপল দুৱৰা উঠা। 10 নম্বৰ পজিশ্যন আমি ৰাখিছিলোঁ প্ৰথম, এয়া 10 নম্বৰজন প্ৰতিযোগী উৎপল দুৱৰা। উৎপল দুৱৰাক আমি বঁটা প্ৰদান কৰিব নিপেন দেৱদেৱ। আহক উৎপল দুৱৰা। ইয়াৰ পিছত মঞ্চলৈ মাতিছোঁ প্ৰাঞ্জল গগৈ। প্ৰাঞ্জল গগৈ, এয়া প্ৰাঞ্জল গগৈ আমাৰ মঞ্চলৈ আহিছে, 9 নম্বৰ স্থান দখল কৰিছে। প্ৰাঞ্জল গগৈ, প্ৰাঞ্জল গগৈক আমাৰ নিপেন দেৱদেৱে প্ৰাঞ্জল গগৈকো বঁটাটো প্ৰদান কৰিব। ইয়াৰ পিছত আমি মঞ্চলৈ মাতিছোঁ পাৰ্থপ্ৰতিম চুতীয়া। আমাৰ বঁটা আগবঢ়াব মুকুট দাই। প্ৰাঞ্জল প্ৰতিম চুতীয়া, প্ৰাঞ্জল প্ৰতিম চুতীয়াক আমি মঞ্চলৈ মাতিছোঁ। এয়া প্ৰাঞ্জল প্ৰতিম চুতীয়া আহিছে, মুকুট দাই দিব। সিজন প্ৰতিযোগী মুকুট দাই বঁটা প্ৰদান কৰিব। চন্দন মোদী, ক্ষমা কৰিব, 7 নম্বৰ স্থান দখল কৰিছে। চন্দন মোদী, আমি চন্দন মোদীক মঞ্চলৈ মাতিছোঁ। এয়া চন্দন মোদী আহিলে, মুকুট দাই বঁটাটো প্ৰদান কৰক। চন্দন মোদী আহক, মাজলৈ আহক। ইয়াৰ পিছত আমি মঞ্চলৈ মাতিছোঁ চন্দন বৰুৱা। 6 নম্বৰ লাগিছে দৌৰোতে 16 কিলোমিটাৰ বাট। আমি চাগে 1 কিলোমিটাৰ দৌৰিলে ৰৈ দিব লাগিব। 16 কিলোমিটাৰ দৌৰিছে। এয়া আমি 5 নম্বৰ স্থান দখল কৰিছে অভিজিত বৰা। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। 4 নম্বৰ স্থান দখল কৰিছে নাটচাই বঁটাটি প্ৰদান কৰিব যাব লক্ষ্যজিৎ শইকীয়া। লক্ষ্যজিৎ শইকীয়া এয়া 4 নম্বৰ স্থান দখল কৰিছে। খুব কম সময়, 25 মিনিটত, প্ৰথমজনে 25 মিনিটত কভাৰ কৰিছে 16 কিলোমিটাৰ। চাগে গাড়ী লৈ যাওঁতেও চাগে 15-20 মিনিট লাগিব নেকি। 25 মিনিটত তেখেতলোকে কভাৰ কৰিছে আমাৰ এই 16 কিলোমিটাৰ বাট। আমাৰ লক্ষ্যজিৎ শইকীয়াক আমি কৰিছে মানে সাংঘাতিক। বিজিত পাহাৰীয়া আহক, আমাৰ সভাপতি মহোদয়ে প্ৰাইজ মনি আপোনাৰ ট্ৰফি আমাক প্ৰদান কৰিব। সভাপতি মহোদয় এটা দিয়া, গোটেইখিনি দি নিদিবা, এটা দিয়া তেখেতৰ হাতত। এয়া বঁটা দিছে, এয়া আমাৰ হৰেণ কলিতাদেৱে। আৰু তৃতীয় পুৰস্কাৰটো আমাৰ প্ৰদান কৰিছে আমাৰ আচলতে ৰুদ্ৰদা আহিব লাগে। প্ৰাইজ মনিটো ৰুদ্ৰদাই দিছে, পাহৰি গৈছোঁ। আমাৰ ৰুদ্ৰ চেতিয়াদেৱ আছে, আহক প্ৰাইজ মনিটো ৰুদ্ৰদাই দিছে। প্ৰাইজ মনিটো ৰুদ্ৰদাই দিছে। ৰুদ্ৰদা একদম প্ৰবীণ ক্ৰীড়াবিদ। এয়া 3য় স্থান অনুপজ্যোতিক আমি বিজিত পাহাৰীয়াক আমি এয়া সম্বৰ্ধনা জনাইছে 3য় পুৰস্কাৰ। ইয়াৰ পিছত আমি আজি আমাৰ সভাৰ আচলতে বিশিষ্ট অতিথি ময়ূৰ বৰগোহাঁইদেৱ। এয়া ময়ূৰ বৰগোহাঁইদেৱে তেখেতক বঁটা প্ৰদান কৰিব। আৰু আহক আমাৰ অতুল মহন্তদেৱ আহক, অতুল মহন্তদেৱেও সহায় কৰিব। এয়া ময়ূৰ বৰগোহাঁইদেৱে এটি বঁটা, এয়া আমাৰ অনুপজ্যোতি কৰ্মকাৰ। 27 মিনিটত কভাৰ কৰিছে। 27 মিনিটত তেখেতে 2য় পুৰস্কাৰ পাইছে। 27 মিনিট। আমি তেখেতক ৰ'বলৈ কৈছোঁ।
আমাৰ সম্পৰ্কিত ব্যক্তিসকলো আহকচোন। এই পইচা আমাৰ এই প্ৰাইজ মনিটোত দিয়ক, প্ৰাইজ মনিটো থাকি গৈছে, প্ৰাইজ মনিটো তেখেতক দিয়ক। প্ৰাইজ মনিটো আমাৰ দ্বিতীয় পুৰস্কাৰ হৰেণ কলিতা দেৱে দিছে, প্ৰথম আৰু দ্বিতীয় দুইটা হৰেণ কলিতা দেৱে আগবঢ়াইছে। এটা হাত চাপৰি দিয়ক। আমাৰ গোটেইকেইজন ৰৈ দিয়ক, আহক আমাৰ সম্বৰ্ধিত ব্যক্তিসকলো আহক। আচ্ছা, প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কপিল কুৰ্মী মাতিছোঁ আমি, আহক হাত চাপৰি মাৰক। আৰু প্ৰতিযোগীসকলে পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগীসকলে আমি ফটো ল'ম, আহক। কপিল কুৰ্মী আহকচোন, এইজন কপিল কুৰ্মী। এখেতক আচলতে কি হ'ল, এটা বগা আচস্পৰ চাৰ্ট আৰু এটা জলসু পেণ্ট পিন্ধি আহিছে। মই কৈছোঁ যে আপোনাকতো বোলো মানে চুলি কটা মানুহৰ নিচিনা লাগিছে। একদম আহি ফাৰ্ষ্ট পুৰস্কাৰটো লৈ গুচি গৈছে, হাফ পেণ্টটো লাহেকৈ পিন্ধি পেলাই। মানে আচৰিত খালোঁ মই। এজন ব্যক্তি 25 মিনিটত সম্পূৰ্ণ কৰিছে 16 কিলোমিটাৰ বাট। কপিল কুৰ্মী, আমি কপিল কুৰ্মী ট্ৰফি আনিবলৈ ক'লোঁ। উদযাপন সমিতিয়ে ট্ৰফি আনক, ইয়াত বাইদেৱে আমাৰ ট্ৰফি প্ৰদান কৰিব। দাতা পৰিয়ালে ট্ৰফিটো দিয়ক। আমাৰ মেডেলটো ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই দিব, মেডেলটো দিয়ক। এইটো ফাৰ্ষ্ট, এয়া মেডেল পিন্ধাইছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ এটা এইটো দিয়ক। অঁ, আপুনি গোটেইকেইজনে আপোনাৰ আহক, আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ফুল অঁ প্ৰাইজ মানিটো হৰেণ কলিতা দেৱে আগবঢ়াইছে। আমাৰ গিৰিণ গগৈ দেৱে দিব, জ্যোতিস্মিতা গগৈ। আমাৰ জ্যোতিস্মিতা গগৈক দিয়ক, জ্যোতিস্মিতা গগৈ হ'ব। গৰিমা গগৈকে দিছে, আমাৰ দিলীপ গগৈ দেৱে দিছে, এয়া গৰিমা গগৈ। আৰু এটি স্মাৰক দিয়ক, স্মাৰক এটা দিয়ক গৰিমা গগৈ। আৰু আমাৰ জ্যোতিস্মিতা গগৈক দিয়ক, আমাৰ গিৰিণ গগৈ ডাঙৰীয়া। এই অনুষ্ঠানটোত মানে একদম উত্তৰ ফটো তাৰে আমি আশা ৰাখিছোঁ, কিয়নো আগতে আজিৰ পৰা 5 বছৰ আগতে খেলপথাৰবোৰ পৰা শূন্য হৈ গৈছিলে। ৰাতিপুৱা গধূলি খেলপথাৰবিলাকত ক্ৰীড়াৰ যি পৰিৱেশ, সেই ক্ৰীড়াৰ পৰিৱেশটো কিন্তু একেবাৰে নাইকিয়া হৈ গৈছিলে। কিন্তু লাহে লাহে সময় পৰিৱৰ্তন হ'ল, আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে ৰাতিপুৱা গধূলি খেলপথাৰবিলাকত দৌৰা ল'ৰা আৰু ছোৱালীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। আৰু বহুত ল'ৰা ছোৱালীয়ে আজি এই ক্ৰীড়াৰ মাধ্যমেদিয়ে হওক বা শাৰীৰিক সক্ষমতাৰ জোৰতেই নিজৰ বলত তেওঁলোকে যোগ্যতা বলত আজিৰ তাৰিখত চাকৰি পাবলৈ সক্ষম হৈছে। এই যি ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিছে, এই ক্ৰীড়াৰ পৰিৱেশে আমাৰ ক্ৰীড়াৰ দিশটো যথেষ্টখিনি আগবঢ়াই নিব। আৰু আপোনালোকৰ এই যি উদ্যোগ, এই উদ্যোগক সেয়া ভৰা শুভেচ্ছা জনাই মোৰ চমু দৰকাৰ সময় নিছোঁ। ধন্যবাদ। আমি ময়ূৰ বৰগোহাঁই দেৱে এটা ঘোষণা দিছে। আমাৰ আচলতে যি কোচিং চেণ্টাৰ আমাৰ বলৰ অভাৱ, মুকলিকৈ কৈছোঁ। আমাৰ কোচাৰে আমাক ঢেৰ বল লাগে, 2জন প্লেয়াৰ এগেইনষ্টত এটা বল লাগে। আমাৰ বল একেবাৰে চালোঁ কি আমি মাত্ৰ 3টা বলেৰে অনুষ্ঠানটো চলাই আছোঁ, মুকলিকৈ কৈছোঁ। ময়ূৰ বৰগোহাঁই দেৱে 10টা বল দিম বুলি আমাক ঘোষণা দিছে। আচলতে আপোনালোকে এটা হাত চাপৰি দিব। আমি তেখেতৰ মানে যিখিনি ইয়াত ব্যক্ত কৰিছে আমি শ্ৰদ্ধা জনাইছোঁ। ভৱিষ্যত দিনত তেখেতৰ উজ্জ্বল আমি ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাজত আচলতে আছে, খুব মনে আছে শ্ৰদ্ধা ধ্ৰুৱজনাথ ছাৰ খুব ব্যস্ততাৰ মাজত নতুনকৈ কাৰ্যকাল লৈছে। ছাৰ আহক, ছাৰ আকৌ আগলৈ আহক। ছাৰক মানে 5টা বছৰৰ কাৰ্যকাল সুকলমে শ্বহীদ বুলি সকলক আগবঢ়াইছে। এতিয়া পুনৰ 5টা বছৰৰ কাৰণে ছাৰক আমাৰ দায়িত্ব দিছে। এটা হাত চাপৰি মাৰি ছাৰক শুভেচ্ছাটো দিয়ক। আমি কলেজখনৰ আৰু উন্নতি কামনা কৰিছোঁ। নতুন আঁচনি লৈ ছাৰে আগবঢ়াই নিব আৰু শুভেচ্ছামূলকভাৱে দুআষাৰ বক্তব্য আগবঢ়াব। অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আজি নামদি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অভিৰুচি ক্ৰীড়া দিৱসৰ এই উদযাপন সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সম্বৰ্ধিত ক্ৰীড়াপ্ৰেমী সুধীবৃন্দ, মই আপোনালোকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আজি এটা মাহৰ ভিতৰতেই কলেজৰ যিখন খেলপথাৰ, ইয়াৰ গোটেই পৰিৱেশটো সলনি হৈ গ'ল। মই আজি আহি সেইটো অনুভৱ কৰিছোঁ। গতিকে ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। আজি আচলতে ক্ৰীড়া সংগঠক আৰু খেলুৱৈৰ দিন, অভিৰুচি ক্ৰীড়া দিৱস। মই আজি অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষে সকলো ক্ৰীড়া সংগঠক আৰু খেলুৱৈলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে জানো যে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী
শ্ৰীযুত ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন। এই দিনটো আমি অনুষ্ঠিত কৰি আহিছোঁ। ক্ৰীড়াৰ পৰিৱেশটো প্ৰায় নাইকিয়া হৈ গৈছিল। ইতিমধ্যে আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে, কথাটো সত্য। এই যে অসম চৰকাৰে খেল মহাৰণ বুলি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে, সেইটোৱে আকৌ পুনৰ এটা মানে এই খেলৰ পৰিৱেশ এটা আমাৰ গাঁৱে ভূঞে বিভিন্ন সমাজত গঢ় লৈ উঠিলে। কাৰণ সেই খেল মহাৰণৰ গোটেই প্ৰক্ৰিয়াটো একেবাৰে গাঁও লেভেলৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে গৈছিল। আৰু এই নামটি অঞ্চলৰ এই যিবিলাক ক্ৰীড়া অনুষ্ঠান, ইয়াত অনুশীলন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে হৈছে আমাৰ শ্বহীদ পি এল ফুকন কলেজৰ ভৱিষ্যত। কাৰণ এওঁলোকে আমাৰ কলেজত নামভৰ্তি কৰিব, পিছত আমাৰ কলেজত নামভৰ্তি কৰি তেওঁলোকে ইণ্টাৰ কলেজ খেলিবলৈ পাব, ইণ্টাৰ ইউনিভাৰ্চিটি খেলিবলৈ পাব। গতিকে মই প্ৰভাকৰ ফুকনক ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে সুৰ সংগীত মহাবিদ্যালয়খনৰ যোগেদি এটা সাংস্কৃতিক উত্তৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে, সিও এটা ব্যাপক প্ৰভাৱ পেলাব শ্বহীদ পি এল ফুকন কলেজৰ ভৱিষ্যতত। কাৰণ সেই ছাত্ৰ ছাত্ৰীখিনি আমাৰ তাতেই পঢ়িবলৈ যাব। গতিকে মই সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোকৰ মাজত থাকিলোঁ, ভাল লাগিল। গতিকে সকলোৰে প্ৰতি মই শ্ৰদ্ধা জনাই অনাগত সময়তো আমাৰ ফালৰ পৰা আগবঢ়াব পৰা সহায় সহযোগিতাখিনি আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। আমি আপাততে তেখেতসকলক আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ এইকেইটা জাৰ্চি প্ৰদান কৰিছে হয় কথাটো। আমাৰ সেইটো জাৰ্চিতে আমাৰ 17-15 পিন্ধিব, 13ৰ কাৰণে এতিয়াৰ অভাৱ। খুব সুন্দৰ জাৰ্চি আজি অপেন কৰিছোঁ আমি ইয়াত। আহক থাকে আহক, আমাৰ গেমখনলৈ দেৰি হৈ যাব। এনে দিনে পিন্ধিব, আমাৰ নামটো পিন্ধক, পিন্ধক দি দিয়ক, জানটো পিন্ধক, ফটোটো মাৰি লওক। এয়া চাওক, হাত চাপে এটা মাৰক হয়ন কলিতাদেৱৰ কাৰণে। হয়ন কলিতাদেৱৰ যিটো মানে অৰিহণা, এয়া তেখেতে জাৰ্চি মাৰক, নম্বৰটো উলটিয়াই দিয়ক। হয় আমাৰ ময়ূৰ বগাদেৱে 10 নম্বৰ, অসীমে 8 নম্বৰ, অতুল মহন্তদেৱ আমাৰ হয়নটো 5 নম্বৰ, 3 নম্বৰ, 1 নম্বৰ, 11 নম্বৰ। চাবচিডিকেইটা তাত বহি থাকা, চাবচিডি তাত বহা। এইখিলা আহিবা দেই, ফটকৈ সোমাই দিবা, চাবচিডিকেইটা ইয়ালৈ আহিবা। চাবচিডি লোৱা বোলে ইয়াত পিছত মাতিলে আহিবা দেই, নাম্বাৰ চেঞ্জ কৰিবলৈ। আমাৰ ডিউটি দল প্ৰৱেশ কৰিছে। আমি শুভেচ্ছা জনাইছোঁ বেতনী চাপৰি আমাৰ কোচিং চেণ্টাৰ আৰু নামটো ফুটবল কোচিং চেণ্টাৰ। ডিউটি দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাই আমি খেলুৱৈসকলৰ লগত চিনাকি হ'বলৈ আগবাঢ়িছোঁ। আমাৰ সন্মানীয় অতিথি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আমাৰ সন্মানীয় সভাপতি হয়ন কলিতা ডাঙৰীয়া, আমাৰ সম্বৰ্ধিত ব্যক্তিসকল, আমাৰ অতুল মহন্তদেৱ, আমাৰ অসীম দত্ত, হিমন্ত ফুকন, সকলোকে আমি আমাৰ শ্ৰদ্ধাৰ ভাৰত চতিয়াদীপ সকলোকে আমি খেলুৱৈসকলৰ লগত চিনাকি হ'বলৈ আমি আগবঢ়াই বা আগবাঢ়ি যাবলৈ আমি জনাইছোঁ। আমাৰ ৰত্ন চতিয়াদীপ আছে, নিয়ম বগা ডাঙৰীয়া আছে, আমাৰ এজন আচলতে খেলত আমাৰ মৃদুঞ্জয় আছে, আমি মৃদুঞ্জয় বুলি কৈছোঁ দেই। আহক আহক, আমাৰ সদা মহন্তদেৱ আছে, আহক আমাৰ খেলুৱৈসকলক এটা উৎসাহ দিয়ক। আমি সকলোকে খেলুৱৈসকলৰ লগত পৰিচয় হ'বলৈ আগবাঢ়িছে। আমি পুনৰ শুভেচ্ছা জনাইছোঁ। নতুন জাৰ্চি পৰিহিত হয় আমাৰ নামটো এটা হাত তালি মাৰক। আৰু আমাৰ বেতনী চাপৰি, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আচলতে বেতনী চাপৰি আহি উপস্থিত হৈছে। আমি প্ৰত্যেকজন খেলুৱৈক আমাৰ প্ৰায় চিনাকি মুখ বেতনী চাপৰিত 4গৰাকীকৈ আমাৰ 3গৰাকী 4গৰাকী আমাৰ হেৰি আছে, 2গৰাকী ন আমাৰ লেডিজ আছে। আমি শুভেচ্ছা জনাইছোঁ গোটেইকেইজনক। এয়া অতুল মহন্তদেৱ, ময়ূৰ বৰগোহাঁইদেৱ, ইয়াৰ পিছতে